ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ গণিত বিষয়টোৰ 4 নম্বৰ পাঠ অৰ্থাৎ তথ্যৰ ব্যৱহাৰ এই পাঠটোৰ কৰি চাও আহা 4.4 এই প্ৰশ্নকেইটা আমি আলোচনা কৰিম অৰ্থাৎ মই তোমালোকক ধুনীয়াকৈ বুজাই বহিত পাতি কৰি দেখুৱাম সো তোমালোকে ভিডিওৰ শেষলৈকে মনোযোগেৰে চাবা ভালদৰে কথাবোৰ বুজিবলৈ যত্ন কৰিবা তেতিয়া হলে তোমালোকে ভালদৰে নিজে কৰিব পাৰিবা ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰো ইয়াতনো কি আছে আসলতে কৰি চাও আহা 4.4 ত নো কি আছে আমি চাওচোন এক নম্বৰতে কৈছে যে যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা ঠিক আছে সো তেতিয়া হলে তোমালোকে এইটো উত্তৰটো কেনেকৈ দিবা মই তোমাক এইটো ধুনীয়াকৈ লিখি মেলি দিছো চাই লও ঠিক আছে উলম্ব দণ্ড দিবা নে অনুভূমিক দণ্ড দিবা হেতু তোমালোকে কি দিবা ইয়াতে এনেকৈ লিখি লোৱা লিখিছো কোৱেশ্চন নম্বৰ 1 आंसर ओके सो उत्तरটো লিখিম আমি কি বুলি যে পৰ্বতৰ উচ্চতা ওকে পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয় ঠিক আছে এই মতে তোমালোকে লিখিব লাগিব তোমালোকৰ প্ৰশ্নটো কি আছিল যে যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেনে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা আৰু কিয় কৰিবা ঠিক আছে তাৰ উত্তৰটো আমি কি লিখিলো চোৱা পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয় ঠিক আছে ওকে সো এক নম্বৰ আমি কৈলো দুই নম্বৰটো চোৱা এতিয়া দুই নম্বৰটো কৈছে তোমালোকৰ এলেকাত থকা 0 to 9 অৰ্থাৎ 0 ৰ পৰা 9 10 ৰ পৰা 19 20 ৰ পৰা 29 30 ৰ পৰা 39 আৰু 40 ৰ পৰা 49 বয়সৰ লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় দণ্ড ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰা কেৱল 20টা পৰিয়ালৰ তথ্য সংগ্ৰহ কৰা ঠিক আছে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এইটো মই জাস্ট মুহাই দিছো ওকে তোমালোকে টুকি লবা এতিয়া আমি লিখিম কোৱেশ্চন নম্বৰ 2 সলিউশন ঠিক আছে 20টা পৰিয়ালৰ পৰা লবলৈ কৈছে কিমান বয়সৰ 0 ৰ পৰা 9 10 ৰ পৰা 19 তাৰ মানে 0 ৰ পৰা 49 বয়সৰ ভিতৰত আৰু এফালে বেলেগ বেলেগকে লব লাগিব 0 ৰ পৰা 9 বছৰৰ ভিতৰত বেলেগকে 10 ৰ পৰা 19 বছৰৰ ভিতৰত বেলেগকে আৰু 20 ৰ পৰা 29 ৰ ভিতৰত আৰু 30 ৰ পৰা 39 আৰু 40 ৰ পৰা 49 বয়সৰ ভিতৰত বেলেগ বেলেগকে আমি ল'ৰাছোৱালীৰ সংখ্যাটো আমি লব লাগিব কেনেকৈ লম তোমালোকে চোৱা সো ইয়াৰে তোমালোকক তথ্য এটা লৈ পেলাই দেখুৱাই দিছো চোৱা তোমালোকে কেনেকৈ কৰিব লাগে আসলতে মই দেখুৱাই দিছো তোমালোকে ভালদৰে বুজি ল ঠিক আছে চোৱা তোমালোকে কি কৰিব লাগিব এনেকৈ তালিকা এখন বনাব লাগিব যে ইয়াত লিখিলো আমি পৰিয়ালৰ সংখ্যা
ইয়াত আমি মানুহৰ সংখ্যা আৰু ইয়াত মুঠ লিখিলো তাৰ মানে এইবোৰ কি হয় চোৱা যে যেহেতু আমাক 20টা পৰিয়ালৰ কথা কৈছিলে সেইকাৰণে আমি পৰিয়ালৰ সংখ্যা ইয়াত আমি 20টা ললো আৰু 20টা পৰিয়ালৰ চোৱা এইটো 1 নম্বৰ পৰিয়ালটো সো 1 নম্বৰ পৰিয়ালটোত চোৱা বয়সৰ হিচাপটো কিমান কিমান দিছিলে 0 পৰা 9 লৈকে আৰু 10 to 19 আৰু 20 to 29 30 to 39 আৰু 40 to 49 গতিকে কিন্তু প্ৰতিটো পৰিয়ালত প্ৰতিটো বয়সৰ মানুহ নাথাকিবও পাৰে নহয় জানো সেইকাৰণে আমি প্ৰথম পৰিয়ালটোত কি পালো 0 পৰা 9 বছৰৰ ভিতৰত কেইজন পালো আমি দুজন পালো 0 পৰা 9 বছৰৰ ভিতৰত দুজন পালো ঠিক তেনেকৈ 10 বছৰৰ পৰা 19 বছৰৰ ভিতৰত আমি পালো তিনিজন আৰু 30 বছৰৰ পৰা 39 বছৰৰ ভিতৰত মানুহৰ সংখ্যা পালো আমি 3 মুঠতে কিমান পালো মুঠতে আমি 8 জন মানুহ পালো ঠিক আছে এই বয়সৰ মানে মাজৰ ঠিক আছে ঠিক তেনেকৈ 2 নম্বৰটো মন কৰা 2 নম্বৰত কি কৰিলো আমি 2 নম্বৰটোত আমি 0 পৰা 9 ৰ ভিতৰত মানুহৰ সংখ্যা নাই ঠিক আছে সো আমি 20 ৰ পৰা 29 ৰ ভিতৰত পালো 3 জন আৰু 40 ৰ পৰা 49 ৰ ভিতৰত আমি 7 জন পালো ঠিক আছে তাৰ পিছত আকৌ 3 নম্বৰত কি কৰো তেনেকৈ কৰিছো 3 নম্বৰ পৰিয়ালটোত আমি পাইছিলো কিমান 0 পৰা 9 বছৰৰ বয়সৰ ভিতৰত এজন পালো আৰু 20 ৰ পৰা 29 বছৰৰ ভিতৰত 7 জন পালো আৰু 40 ৰ পৰা 49 ৰ ভিতৰত আমি দুজন পালো তেনেকৈ আমি 20টা পৰিয়ালৰ পৰা কিমান কিমান বয়সৰ কিমান কিমান সংখ্যা পালো আমি গুটেইবোৰ ইয়াত আমি তালিকা হিচাপে বনালো ঠিক আছে তোমালোকে তেনেকৈ এইটো তালিকাকে লব পাৰা বা তোমালোকে এনেকৈ ঘৰে ঘৰে গৈ পলাই মানুহৰ সংখ্যা বয়সৰ হিচাপত তালিকা বনাব পাৰা গতিকে তোমালোকে তেনেকৈ কৰাতকৈ এই তালিকাখনকে জাস্ট কপি কৰিব পাৰা ঠিক আছে তাৰ পিছত আমি কি কৰিলো এতিয়া প্ৰতিটো পৰিয়ালত 0 পৰা 9 বছৰৰ ভিতৰত বা 10 পৰা 19 বছৰৰ ভিতৰত বা 20 ৰ পৰা 29 বা 30 ৰ পৰা 39 বা 40 ৰ পৰা 39 বছৰ বয়সৰ ভিতৰত মানুহৰ সংখ্যা বহুত থাকিব পাৰে সেইকাৰণে আমি কি কৰিলো এই প্ৰতিটো পৰিয়ালৰ 0 পৰা 9 বছৰৰ ভিতৰত কিমান 0 পৰা 9 বছৰৰ ভিতৰত কিমান আমি উলিয়ালো এনেকৈ ঠিক আছে 0 পৰা 9 বছৰৰ ভিতৰত কিমান লোক আছে কিমান মানুহ আছে আমি এনেকৈ হিচাপ কৰি উলিয়ালো তাৰ পিছত আকৌ আমি এখন তালিকা বনালো তালিকাখন আমি এনেকৈ বনালো চোৱা এইখন তালিকাখন এইখন ঠিক আছে সো ইয়াত চোৱা আমি প্ৰথম যেটো 0 পৰা 9 কেটা পাইছিলো আমি দুজন পাইছিলো তাৰ 3 নম্বৰ পৰিয়ালটোত আমি 0 পৰা 9 লৈকে এজন পাইছিলো 2 নম্বৰ পৰিয়ালটোত আমাৰ 0 পৰা 9 ৰ ভিতৰত 0 পৰা 9 বছৰৰ বয়সৰ ভিতৰত লৰাছলি নাছিলে ঠিক আছে কিন্তু 4 নম্বৰটো নাছিলে 5 নম্বৰটো 0 পৰা 9 বছৰৰ ভিতৰত লৰাছলি নাই আৰু 6 নম্বৰ পৰিয়ালটো আমি 0 পৰা 9 বছৰৰ ভিতৰত এজন পাইছিলো তেনেকৈ আমি 20টা পৰিয়ালত 0 পৰা 9 বছৰৰ ভিতৰত কিমান মুঠ আমি মানুহৰ সংখ্যা পালো ইয়াত আমি এনেকৈ বনালো চল এটো অৰ্থাৎ 0 পৰা 9 ৰ ভিতৰত মুঠ কিমান মানুহ পালো আমি 12 জন পালো ঠিক তেনেকৈ 10 ৰ পৰা 19 বছৰৰ ভিতৰত 10 ৰ পৰা 19 বছৰৰ ভিতৰত মুঠ কিমান জন পাইছিলো আমি 15 জন ইয়াত আমি বিচাৰিলে এই তথ্যটো এটো পাই যাম ইয়াৰ পৰা ঠিক আছে ঠিক তেনেকৈ এটা 20 ৰ পৰা 29 বছৰৰ বয়সৰ ভিতৰত আমি 26 জন পাইছিলো আৰু 30 ৰ পৰা 39 ৰ ভিতৰত 39 বছৰ বয়সৰ ভিতৰত 15 জন পাইছিলো আৰু 40 ৰ পৰা 49 বছৰৰ ভিতৰত আমি মানুহৰ সংখ্যা পাইছিলো 23 জন ঠিক আছে গতিকে আমি এতিয়া এইখন আমি কি কৰিব লাগিব দণ্ডচিত্ৰত প্ৰকাশ কৰিব লাগিব সো দণ্ডচিত্ৰত প্ৰকাশ কৰিবৰ কাৰণে আমি এনেকৈ এটো প্ৰকাশ কৰিম ঠিক আছে ইয়াত চোৱা এটো আমাৰ এনেকৈ গৈছে 1 2 3 কে গৈছে ঠিক আছে আৰু ইফালে বয়স গৈছে আমি ইয়াত লিখি দিছো আৰু ইফালে মানুহৰ সংখ্যা লিখি দিছো ঠিক আছে আৰু ইয়াত আমি 0 ৰ পৰা 9 লৈকে কিমান পাইছিলো 0 ৰ পৰা 9 লৈকে আমি 12 পাইছিলো গতিকে ইয়াত আমি 12 ঘৰ আগত এনেকৈ ঘৰ এটা বনাই দিলো ওকে ঠিক তেনেকৈ 10 ৰ পৰা 19 ৰ ভিতৰত কিমান পাইছিলো 10 ৰ পৰা 19 ৰ ভিতৰত আমি পাইছিলো 15 গতিকে এয়া 15 গতিকে আমি এখিতে ইচ্ছা কৰি আমি এনেকৈ লিখিব পাৰো 12 এটো 15 আৰু ইফালে 20 ৰ পৰা 29 ৰ ভিতৰত আমি পাইছিলো 26 গতিকে এয়া 26 আৰু 30 ৰ পৰা 39 ৰ ভিতৰত পাইছিলো আমি 15 জন আৰু 40 বছৰৰ পৰা 49 বছৰৰ বয়সৰ ভিতৰত আমি পাইছিলো 23 জন গতিকে এনেকৈ আমি কি কৰিলো দণ্ডচিত্ৰ প্ৰকাশ কৰিলো গতিকে এই যি প্ৰশ্নৰ উত্তৰ আসলতে এইটো অকমান জটিলে আছিল গতিকে মই তোমালোকক
এনেকৈ কৰি পেলাই দেখুৱাই দিলোঁ সো আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা যদি তোমালোকে ভাল পাইছা ভিডিঅ' লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু আগৰ ভিডিঅ'সমূহ যদি চাব বিচাৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে লিংকত ক্লিক কৰি চাই ল'ব